এই মুহূৰ্তত টাইম অফ আছামৰ দৰ্শকসকলক দিবলৈ লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত উদ্ধাৰ হৈছে এটা মৃতদেহ। যোৰহাট নগৰৰ মাজমজিয়াৰ শংকৰদেৱ ছেমিনাৰী সন্মুখৰ পুখুৰীত এটা মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটো যোৰহাট মাছৰহাট নিবাসী মনুকণ শইকীয়া বুলি চিনাক্ত কৰা হৈছে। তেওঁ এজন শাক পাচলিৰ ব্যৱসায়ী বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৃতদেহটোৰ মুখত আঘাতৰ চিন পোৱা গৈছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। পুনৰ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো উদ্ধাৰ হৈছে শংকৰদেৱ ছেমিনাৰী সন্মুখৰ পুখুৰীত। উদ্ধাৰ হোৱা মৃতদেহটো যোৰহাট মাছৰহাট নিবাসী মনুকণ শইকীয়া বুলি চিনাক্ত কৰা হৈছে। তেওঁ এজন শাক পাচলিৰ ব্যৱসায়ী বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আমি মানে কৃষ্ণনগৰৰ পৰা আহি আছিলোঁ। আমাৰ কৃষ্ণনগৰত আমাৰ মানুহ এজন নিৰ্দেশ হৈছিলে, ফেচবুক ছবিত দিছিলোঁ, আজি পালোঁ। সেইখন গাড়ীতে আমি আহি আছিলোঁ। একেলগে মানে ডেড বডি নিম বুলি ক'লে। শংকৰদেৱ পুখুৰীত এজন ডেড বডি পৰি আছে বুলি ক'লে। তাৰপৰা আমি নামি চাওঁ কোন অকণ চাবলৈ আহিলোঁ। চাবলৈ আহোঁতে দেখিছোঁ যে এই ল'ৰাটো চিনি পালোঁ, আমাৰ মাছৰহাটৰে হয়। মাছৰহাটৰ নামটো ধুনুকণ বুলি আমি মাতোঁ, বিশেষ বেলেগ নামটো নাজানো। বাপেকৰ নাম ৰাম শইকীয়া আৰু ককায়েকৰ নাম দীপক শইকীয়া আৰু ইটো ককায়েকৰ নাম ধন শইকীয়া। তেওঁ কি কৰে? তেওঁ চব্জি ব্যৱসায় কৰে। বয়স 34 মান হ'ব। ভাল ল'ৰা, বেয়া নহয় ল'ৰাটো। আৰু ইয়ালৈ কিয় আহিলে? সেইটো বিষয়ে কেনেকৈ জানিম, সেইটোতো মই নাজানিম ন। সবাই বন্ধা দুজনৰ কথা কৈছে। তেওঁ সেই ইলেকশ্যনৰ দিনাখন 12:14 মানে ওলাই গৈছিলে। তাৰপৰা ওলাই গৈ পেলাই ক'ৰবাত গৈ পেলাই অলপ খাই বৈ চাগে এইটো ৰাস্তাত আহিলে, পানীতে পৰি মৰি আছিলে। অন্য হেৰি নহয়, মানে তেওঁক লৈহে আনিছিলোঁ আমি একচুৱেলি। পৰিয়ালৰ মানুহটো আমি কৃষ্ণনগৰৰ পৰা আহিছোঁ, কিন্তু আমাৰ গাঁৱৰ এই ল'ৰাখিনি দেখিলোঁ মানে এতিয়া আহি আছে, কিন্তু কোনো ওচৰত অহা নাই। কিন্তু মই সুধিছে কাৰণে কৈ দিছোঁ আৰু। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।